তেতিয়া আমাক এটা 10 পইচাৰ টিকেটটোৰ মূল্য আছিল 10 পইচা, কিন্তু ছবিটো কাৰ আছিল কিন্তু সেইটো বিশেষ মানে মনত পৰিছে। তাৰ ছবি আছিলে হয়তো ৰাধাকৃষ্ণনৰ আছিলে, 10 পইচা মূল্যৰ সেই টিকেটটো ল'বৰ কাৰণে আমি উৎসাহিত হৈছোঁ। আৰু প্ৰায় তেনেধৰণে হাইস্কুলীয়া জীৱনত আমি এই ভাগটো অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। তেনেধৰণে সেই সময়ত মিটিং মাতাং কৰা নাছিল, মিটিং অনুষ্ঠিত হোৱা নাছিল, মাত্ৰ আমাক তাত পৰৱৰ্তী এটা দিশ পাই পৰিছিল। সেইটো হ'ল এটা মানে এটাই নহয়, বিভিন্ন দলত বিভক্ত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেইটামান দিনৰ বাকচ কৰি দিছে, তৈয়াৰ কৰি দিছে। আৰু সেইখিনিতে সেই বাকচকেইটাকে কেইটামান নিৰ্দিষ্ট গ্ৰুপত ভাগ কৰি ছাত্ৰ ছাত্ৰীসকলক স্থানীয় অঞ্চলসমূহত বা দোকান পোহাৰত যেনেকৈ পাৰে কিছু টকা পইচা সংগ্ৰহ কৰিবলগীয়া হয়। আমাৰ সেইটো এটা আনন্দ আছে, ফূৰ্তি আছে, আৰু যাৰ কাৰণে আমি উৎসাহিত হৈ পইচা তোলাৰ কি দিছে কি নাই দিয়া সেইটো নহয়। তেতিয়া মাত্ৰ 10 পইচা তাত 4 অনা মূল্যই বেছি দিয়ে, তাতকৈ কোনো বিশেষ দান বৰঙণি দিয়া নাছিল। আৰু সেই দান বৰঙণি কাৰ্যভাগ সম্পাদন কৰিবৰ কাৰণে আমি ফূৰ্তিৰে স্থানীয় অঞ্চলসমূহত, স্থানীয় দোকানীসমূহত যে যেনেকৈ পাৰে ভৰাই দিছিলোঁ, আৰু আমি বিদ্যালয় শেষ হোৱাৰ পাছত শিক্ষকসকলক জমা দিছোঁ। সেইটোৱে আমাৰ আনন্দ আছে। কিন্তু কথা হ'ল যে সেই যিটো টকা পইচা আমি দান বৰঙণি হিচাপে শিক্ষানুষ্ঠান হিচাপে বা অনুষ্ঠানসমূহে বৰঙণি আগবঢ়াইছিল, সেই বৰঙণিৰ পৰাই আমাৰ এতিয়া যিসকল কৃতি শিক্ষক শিক্ষকসকলক সন্মানিত কৰা হৈছে ৰাজ্যিক পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু কি কয় দেশীয় পৰ্যায়ত, দেশৰ পৰ্যায়ত যি শিক্ষকসকলক সন্মানিত কৰা হৈছিল, সেই আনুষ্ঠানিক বৰঙণিসমূহৰ পৰাই এতিয়া সেই অনুষ্ঠানসমূহ সম্পাদন কৰি আছে। তাৰমানে শিক্ষকসকলৰ ভৱিষ্যত কল্যাণৰ কাৰণে, ভৱিষ্যত উন্নয়নৰ কাৰণে বা শিক্ষকসকলক উৎসাহ উদ্দীপনা আগবঢ়াবৰ কাৰণে সেই টকাটো শিক্ষক কল্যাণৰ নিমিত্তে খৰচ কৰা হয়। গতিকে এনে এটা দিনৰ পৰা আহি আমি আজি এই 21 শতিকাৰ আজি 2023 বৰ্ষত ভৰ্তি হৈছোঁ। প্ৰায় 60 বছৰৰ অধিক হৈছে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি থকা আজি 60 বছৰো অধিক। বাঢ়ি যি কি নহওক, যে আমাৰ শিক্ষক বৃত্তিটো এটা মহান বৃত্তি, মহান কৰ্তব্য, মহান দায়িত্ব, যে দেশৰ নাগৰিকসকলক গঢ় দিয়া, শিক্ষাৰ্থীসকলক বিভিন্ন দিশত শিক্ষা সম্পাদন কৰা এটা প্ৰক্ৰিয়াই হ'ল আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা। যে এই শিক্ষা ব্যৱস্থাৰ লগত সাধাৰণতে আমাৰ শিক্ষকসকল জড়িত হৈ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে বিভিন্ন স্তৰৰ শিক্ষকসকল এই আজি দিৱসটোত আনুষ্ঠানিকভাৱে শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেই এই অনুষ্ঠানটো সম্পাদিত কৰিব। যে শিক্ষকসকল হ'ল একো একোজন পথ প্ৰদৰ্শক, এণ্ড ফিলচফাৰ গাইড হিচাপে আখ্যা দিয়া হয়, গুৰু হিচাপে আখ্যা দিয়া হয়। গুৰু শব্দটোৰ অৰ্থ সকলোৱে জানি চায়, সকলোৱে জানাই। গু মানে অন্ধকাৰ, ৰু মানে পোহৰ। অন্ধকাৰৰ পৰা শিক্ষাৰ্থীসকলক, শিশুসকলক ভৱিষ্যতৰ এজন নাগৰিক হিচাপে গঢ় দিয়াত যে এই শিক্ষকসকলৰ বহু দায়িত্ব আছে। গতিকে এই আপাহতে আজি শ্ৰদ্ধাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আগবঢ়াইছোঁ। আমিও এই অনুষ্ঠানত প্ৰায় 1976 চনমানৰ পৰাই এই শিক্ষানুষ্ঠানত জড়িত হৈ শিক্ষাদান কৰিছিলোঁ। কেনেধৰণে শিক্ষাদান কৰিছিলোঁ সেইটো ছাত্ৰসকলৰ জোখাৰ ছাত্ৰসকলৰ ওপৰত সেইখিনি দায়িত্ব লৈছোঁ। কিন্তু যিখিনি কৰিছিলোঁ আমি নিষ্ঠা সততাৰে সম্পাদন কৰিছোঁ বুলি আমি ক'ব পাৰোঁ। আমাৰ সেই অৱস্থাত আজিকালিৰ দৰে এই বৰ্তমান যিটো অৱস্থাত
তোমালোকে পাইছাহি বা বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দেখিছে যে আমাৰ অৱস্থাত এনেধৰণৰ পৰ্যায় নাছিল। সাধাৰণ খেৰ বাঁহৰ ঘৰ, সাধাৰণ এজাক বতাহ ধুমুহা আহিলেই ঘৰটো ভাঙি যায়, আকৌ সেইখিনি মেৰামতি কৰি এতিয়া যিটো এই অফিচ হেৰি কৰিছে, সেই অনুষ্ঠানটোতে এটা দীঘলীয়া খেৰ বাঁহৰ ঘৰ আছিল আৰু দ্বিতীয়ত এই যিটো এতিয়া লাইব্ৰেৰী হৈছে তাতে এটা দীঘলীয়া খেৰ বাঁহৰ ঘৰ আছে। সেই খেৰ বাঁহৰ ঘৰ দুটাতে আমি সাধাৰণতে শ্ৰেণীসমূহ অনুষ্ঠিত কৰা হয় আৰু ছাত্ৰ ছাত্ৰীসকলেও সেই সময়ত যে নিষ্ঠাৰে শিক্ষা গ্ৰহণ কৰিছে বুলি আমি ক'ব পাৰোঁ। কাৰণ কম মুছলিমেও কিছু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যে শিক্ষানুষ্ঠানৰ লগতে শিক্ষানুষ্ঠানৰ উপৰি যিখিনি আনুষাংগিক কৰ্তব্য, সেই কৰ্তব্যসমূহো ছাত্ৰ ছাত্ৰীসকলে নিষ্ঠাৰে সততাৰে পালন কৰিছিল বুলি আমি কৰি পাওঁ। আৰু অন্যান্য ক্ষেত্ৰত খেলা ধূলাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে যে সকলো পৰ্যায়ত খেলা ধূলাত অংশগ্ৰহণ কৰিছিল। এতিয়াও সেইটো কৰিছে, কৰে, মই নাই কৰা বুলি কোৱা নাই, কিন্তু আমাৰ যেতিয়া সীমিত অৱস্থাত ছাত্ৰ ছাত্ৰীসকলক আমি সীমিত যি সা সুবিধা প্ৰদান কৰিছোঁ, সেই সীমিত সা সুবিধাৰ অৱস্থাতেই ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ পাৰদৰ্শিতা প্ৰকাশ কৰিবলৈ, নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পাইছে, সুবিধা তেওঁলোকে সেই প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সমৰ্থবান হৈছে। গতিকে এনে এটা মহান দিনত আজি ছাত্ৰ ছাত্ৰীসকলে আমাক এই অনুষ্ঠানলৈ আনি সকলোৰে লগত চিনা পৰিচয় হোৱাৰ যিটো আনুষ্ঠানিক ব্যৱস্থা প্ৰদান কৰিলে, তাৰ বাবে মই পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আপাহতে মই আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলকো তেওঁলোকৰ কৰ্তব্য দায়িত্ব নিষ্ঠাৰে পালন কৰি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ সৰ্বাংগ সুন্দৰভাৱে কাৰ্যসূচীসমূহ সম্পাদন কৰে, প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ পাৰদৰ্শিতা প্ৰকাশ কৰিবৰ কাৰণে সুবিধা লাভ কৰিব পাৰে বা নিজৰ পাৰদৰ্শিতা প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়ি আহে, তাৰ প্ৰতি সকলোকে আহ্বান জনাই মোৰ ক'বলগীয়া এই চমু দুআষাৰ চমু ভাষণতে সামৰণি মাৰিছোঁ। আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আমি আমাৰ এই চমু দুআষাৰে ধন্যবাদ।